চাওক আমি দেখি আছোঁ আপোনালোকৰ সংবাদ যোগেদি আমি গম পাই আছোঁ যে পুলিচ 8:30টাত তেওঁ ঘৰত গৈ পালে, কিন্তু ৱাৰেণ্ট নাই। তেওঁ এজন অধিবক্তা, সেইকাৰণে তেওঁ নিয়মবোৰ জানে যে ৱাৰেণ্ট নথকা হ'লে ঘৰৰ ভিতৰতো সোমাব নোৱাৰে। মই ভাবোঁ ৰিতম সিং ডাঙৰীয়া তেখেতৰ পৰিয়ালে সমগ্ৰ অসমৰ জনসাধাৰণে এটা গুৰুত্বপূৰ্ণ শিক্ষা, আইনী শিক্ষা যোৱাকালি দিছে যে পুলিচ যিমানে আহক, এৰেষ্ট ৱাৰেণ্ট নথকা হ'লে ঘৰৰ ভিতৰতো সোমাব নোৱাৰে। এটাও ৰিটেন একো নাই। আৰু তাৰ প্ৰতি ইমান হেঁচা তাৰ ওপৰত দিছে, সেই যি প্ৰক্ৰিয়া যে উলংঘ কৰিছে চৰকাৰে, অসম আৰক্ষীয়ে, তাৰ প্ৰতিবাদ কৰিবলৈ আমি গ'লোঁ। যেতিয়া 12:30 বজাত যেতিয়া মেজিষ্ট্ৰেট আহি যেতিয়া কিবা এটা নোট লৈ আহিছে, তেতিয়া আমাৰ কংগ্ৰেছৰ মুখপাত্ৰ আইনটো পালন কৰি গোটেইখিনি কথা চাই তেওঁ নামি আহিলে। তেতিয়া তেওঁ কোঅপাৰেট কৰিলে, তেতিয়া তেওঁ সংযোগ কৰিলে, তেতিয়া আইনী প্ৰক্ৰিয়া যিয়ে থাকে তেওঁক সমৰ্থন জনালে। আৰু এইখিনি কথা তেওঁ প্ৰথমৰ পৰাই কৈ আছে যে এৰেষ্ট ৱাৰেণ্ট দেখাওক, ক'ত হাজিৰ হ'ব লাগে দেখাওক। আমিতো আইন পালন কৰিবলৈ বিচাৰোঁ, কিন্তু আইনটো আমি জানো, ক'ত হাজিৰ হ'ব লাগে, ক'ত ৰিপৰ্ট কৰিব লাগে, আমাক দিয়ক, নটিচটো কি আমাক দিয়ক। কিন্তু আপোনালোকে দেখা পালে যে কেনেদৰে অসম আৰক্ষীসকলক ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰি অসম আৰক্ষীসকলে সংবিধানৰ শপত লৈছে, বিজেপি দলৰ শপত লোৱা নাই। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰম্বাৰ অসম আৰক্ষী নিজৰ বিজেপি দলৰ সদস্য হিচাপে ব্যৱহাৰ কৰি অসম আৰক্ষীসকলৰ মৰ্যাদা হানি কৰিছে, অসম আৰক্ষীসকলৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিছে, অসম আৰক্ষীসকলৰ পিছত গৈ প্ৰমোশ্যন হোৱা ক্ষেত্ৰত বাধা দিছে, তেওঁলোকৰ ফাইল বেয়া কৰিছে। যাৰ যাৰ চহী থাকিব এইটোতো ৰেকৰ্ডত থাকি যাবতো, ৰেকৰ্ডত নাথাকিব নেকি? এইবোৰ চবতো ৰেকৰ্ডত থাকি যাব। তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ বিপদত আজি মুখ্যমন্ত্ৰী পেলাইছে অসম আৰক্ষীসকলৰ লগত সংঘাত। মই দ্বিতীয় কথাটো ক'বলৈ বিচাৰিছোঁ, মুখ্যমন্ত্ৰী অসমৰ জনসাধাৰণৰ লগত প্ৰত্যেক ক্ষেত্ৰত কিয় সংঘাতৰ ৰাস্তা লৈছে? কোনোবা ইউনিভাৰ্চিটিৰ মালিক ভাল নাপায়, ইউনিভাৰ্চিটিৰ মালিকক জেলত গৈছে। কোনোবা চেনেলৰ মালিক ভাল নাপায়, সেই চেনেলৰ মালিকক আজি তেওঁলোকে বিধানসভাৰ ভিতৰত সমালোচনা কৰিছে। কোনোবা বুদ্ধিজীৱীক ভাল নাপায়, তো বুদ্ধিজীৱীৰ প্ৰতি অপমানজনক কথাবোৰ তেওঁ ব্যৱহাৰ কৰিছে। বিৰোধী দলৰ কথাটো নকয়, আমাকতো আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক যিদৰে আক্ৰমণ বিজেপি দলৰ মানুহবোৰ কৰিছে আমি সকলোৱে দেখিছোঁ। সকলোৰ লগত সংঘাত, সাংবাদিকসকলৰ লগত সংঘাত, বুদ্ধিজীৱীসকলৰ লগত সংঘাত, আজি এই পলিটেকনিকৰ শিক্ষকসকলৰ লগত সংঘাত, সাংবাদিক জগতৰ লগত সংঘাত। হাইকোৰ্টৰ বাৰম্বাৰ তেওঁলোকে যি পুলিচৰ জৰিয়তে যিখিনি কাম কৰাইছে, হাইকোৰ্টৰ পৰা বাৰম্বাৰ কঠোৰ নিৰ্দেশ আহিছে, হাইকোৰ্টৰ লগত সংঘাত। এইটোতো এটা লোকতান্ত্ৰিক ৰাজনীতিবিদৰ আমি উদাহৰণ দেখা পোৱা নাই, এটা ডিক্টেটাৰশ্বিপৰ আমি উদাহৰণ পাই আছোঁ, এটা ডিক্টেটাৰ শাসনৰ আমি প্ৰমাণ পাই আছোঁ। তেওঁ কি ভাবে যে অসমৰ জনসাধাৰণ তেওঁ গোলাম আৰু তেওঁ মহম্মদ বিন তুগলক? অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোলাম নহয়। অসমৰ জনসাধাৰণ কোনো এটা ৰাজনৈতিক দলৰ গোলামী কৰিবলৈ আশা নাই। এইটো এটা লোকতান্ত্ৰিক দেশ। আৰু যদি মুখ্যমন্ত্ৰী পাহৰি গৈছে ক্ষমতা মূৰত সোমাই বা পৰৱৰ্তী দিনত যেতিয়া ক্ষমতা নাথাকিব তেওঁৰ কি অৱস্থা হ'ব, সেয়া লৈ ভয় কৰি যদি ক্ষমতাটো এনেদৰে অনৈতিকভাৱে ব্যৱহাৰ কৰে, তেতিয়া মুখ্যমন্ত্ৰী পৰৱৰ্তী দিনত আৰু বিপদ হ'ব।